মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল দেখুওৱা বা শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰখনৰ দুৰ্নীতি ফাদিল কৰিবৰ কাৰণে আমি এইখিনি মুহূৰ্তত উপস্থিত আছোঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত টেকেৰী গাঁৱৰ এটা পথত আৰু এইখিনি মুহূৰ্তত মই যিটো পথত উপস্থিত আছোঁ এই পথটো যোৱা 2টা বছৰ পূৰ্বে 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো পেঙেৰীৰ পৰা টেকেৰী যি সংযোগী পথ এই পথটো 3 কিলোমিটাৰ দৈৰ্ঘ্য এই পথটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল কিন্তু 2টা বছৰ পাৰ কৰাৰ পিছতো আজিলৈকে ঠিকাদাৰে কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু যিখিনি কাম ইতিমধ্যে সম্পূৰ্ণ কৰিলে প্ৰায় 1 কিলোমিটাৰ মান পথ ইয়াত নিৰ্মাণ কৰিলে কিন্তু সেই পথটো কিন্তু একেবাৰে নিম্ন মানদণ্ডৰ বুলি অভিযোগ উত্থাপন হৈছে এইখিনি মুহূৰ্তত মই পথটোৰ ইয়াৰ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ ভিডিঅ'ত আনি সঠিক হোৱা আছে এয়া আপোনালোকে চাব পাৰিছে এয়া পথটোৰ যি গ্ৰেভেল সম্পূৰ্ণৰূপে ইয়াত ওলাই আছে আৰু গোটেই পথছোৱা আচলতে এনেদৰেই অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে মই ইয়াৰ পৰিৱেশটো এবাৰ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এই পথটো আৰু ইয়াৰ আজি স্থানীয় যিসকল লোক আছে স্থানীয় ৰাইজে ইয়াত একত্ৰিত হৈছে সোনকালে যাতে পথটো নিৰ্মাণ কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই যি পেঙেৰীৰ পৰা টেকেৰী গাঁৱলৈ যি সোমাই যোৱা যি পথছোৱা এই পথছোৱা এনেধৰণে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে যোৱা 2021 বৰ্ষতে আচলতে এই পথছোৱাৰ কাম নিৰ্মাণ কৰিছিল কিন্তু আজিলৈকে কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে কেইজনমান দালালি ঠিকাদাৰৰ বাবে মাৰ্ঘেৰিটা সমষ্টিৰ যিগৰাকী বিধায়ক আছে ভাস্কৰ শৰ্মা আপোনালোকে সকলোৱে জানে এই ভাস্কৰ শৰ্মা আচলতে সমষ্টিটোৰ ৰাইজৰ স্বাৰ্থত ৰাইজৰ উন্নয়নৰ বাবে কেনেধৰণৰ কাম কৰিছে আপোনালোক সকলোৱে জানে মই ইয়াৰ পথটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ ভিডিঅ'ত আনি চৰ্টি থৈ ইয়াৰ পথটো দেখুৱাই থাকিব আৰু ইয়াত চাওক আপোনালোকে অতি নিম্ন মানদণ্ডৰ পথ নিৰ্মাণ কৰিছে এই পথটো আচলতে ৰঞ্জিত বৰপূজাৰী আৰু দেৱেন ভূঞা নামৰ দুগৰাকী ঠিকাদাৰে আচলতে এই পথটো নিৰ্মাণ কৰিছিল আৰু কেৱল পথছোৱা এনেধৰণে নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰি তেওঁলোকে দায়িত্ব সামৰিছে তাৰপিছত আজিলৈকে 2টা বছৰ অতিক্ৰম কৰাৰ পিছতো এই পথছোৱা সম্পূৰ্ণৰূপে তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে আৰু মাৰ্ঘেৰিটা সমষ্টিৰ যিগৰাকী বিধায়ক ভাস্কৰ শৰ্মা তেখেতেও আচলতে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই মই ইয়াৰ স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম সদৌমৰাণ ছাত্ৰ সন্থাৰ পেঙেৰী বৰডুমচা আঞ্চলিকৰ বিষয়ববীয়াসকল আছে কি ক'ব এই পথটো অতি নিম্ন মানদণ্ড আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰথমতে মই আপডেট নাওৰ চেনেলৰ ধন্যবাদ জনাইছোঁ আমাৰ এই অতি ভিতৰুৱা অঞ্চল টেকেৰী গাঁৱত টেকেৰী নামচাৰি মূল পথটোৰ 2021 চনতে নিৰ্মাণ কাৰ্যৰ কৰিছিলে আৰু আজি পৰ্যন্ত এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই যি 1 কিলোমিটাৰ মেটেল মাৰি এইটো কাৰ্পেটিং কৰিলে এইটো মানে ভালদৰে তেওঁলোকে কৰা নাই তেওঁলোকক ফোন কৰিলে যে ঠিকাদাৰসকলক ফোন কৰিলে কয় আমি গাড়ী গৈ আছোঁ আমাৰ কাইলৈৰ পৰা কাম ষ্টাৰ্ট দিম বুলি কয় কাইলৈ কৈ তেখেতলোকে আজিলৈকে মানে সম্পূৰ্ণ হৈ নুঠিল আৰু এই পথটো কিমান টকা আহিছে আমি কিমান কোটি টকা আহিছে আমি এতিয়ালৈকে অৱগত নহয় আচলতে অৱগত হ'বলৈ হ'লে আমি প্ৰথমতেই এই আধাখিলা স্থাপন নকৰাকৈ এই পথটো নিৰ্মাণ কৰিছে তেখেতলোকক আমি পথটোৰ ভালদৰে নিৰ্মাণ কৰক উন্নত মানদণ্ডৰ আৰু যিমান মানে DNC মাৰিব লাগে DNC মৰা নাই আৰু যি PWD কৰ্তৃপক্ষ থাকে এই কৰ্তৃপক্ষসকলেও মানে ইয়াত থাকিও মানে তেওঁলোকে হেমাহি দেখুৱাইছে আমাৰ স্থানীয় যি গাঁৱৰ ৰাইজ আছে ৰাইজক মানে চকুত ধূলি দি তেওঁলোকে কামখিনি কৰি পেলাই ইয়াৰ টকাখিনি সৰকাই নিবলৈ এনেকুৱা ধৰণকে সেইখিনি মাৰ্ঘেৰিটাৰ যিগৰাকী বিধায়ক ভাস্কৰ শৰ্মা কেতিয়াবা এই পথটো বা এই গাঁওখনলৈ কেতিয়াবা আহিছেনে ভাস্কৰ শৰ্মাৰ আমি আজি কংগ্ৰেছ চৰকাৰৰ দিনৰ সলনি হৈ আহিলে বিজেপি চৰকাৰ ভাস্কৰ শৰ্মাক আমি আমাৰ গাঁৱৰ পৰা বৃহত্তৰ মানে ভোট তেওঁক দি আমি জিকাইছিলোঁ ৰাইজে এই জিকাৰ পিছত তেওঁৰ কোনোদিনে আহি পোৱা নাই ভাস্কৰ শৰ্মা কোন বুলিয়ে ক'ব লাগিব আমি তেওঁ এজন বিধায়ক হৈছে তেওঁ কয়লাৰ ওপৰতহে অকল বিধায়ক হৈছে আমাৰ এই গাঁৱৰ জনসাধাৰণৰ যি দুখ আছে তেওঁ আহি আমাৰ টেকেৰী গাঁৱত বা বুঢ়ীডিং মৌজাত তেওঁ ভৰি দিয়াহি নাই আৰু
তেওঁ ইয়াত যদি নেপালী সম্প্ৰদায়ৰ মানুহ থাকে তেওঁ মানে ঘৰত মানে দুখ ঢবখানা হ'লে তেওঁ ওলাগে সম্প্ৰদায় কেন্দ্ৰিক বুলিয়ে আমি মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এই মজিয়াৰ পৰা কৈছোঁ আমি তেওঁ সম্প্ৰদায় কেন্দ্ৰিক এজন বিধায়ক হয়। হয়, নিশ্চিতভাৱে আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যিটো পথটো নিৰ্মাণ কাৰ্যৰ প্ৰথম অৱস্থাত আধাৰশিলা স্থাপন কৰিব লাগে, কিন্তু কোনো ধৰণৰ আধাৰশিলা স্থাপন নকৰাকৈয়ে এই পথটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। আচলতে মাৰ্ঘেৰিটা সমষ্টিৰ যিগৰাকী বিধায়ক ভাস্কৰ শৰ্মা, তেখেতৰ আচলতে কৰ্মকাণ্ডক সকলোৱে আচলতে ঘিণ কৰিছে, যিহেতু তেখেতে জনসাধাৰণৰ স্বাৰ্থত এই কাম কৰা নাই। বহু সময়ত তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে। কেৱল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই অঞ্চলবিলাকলৈ আহে, সমষ্টিৰ যিবিলাক অঞ্চল কিছুমান অঞ্চললৈ আহে, বচা কিছুমান অঞ্চললৈ আহে। তাৰপিছত কিন্তু যেনেধৰণকে জনসাধাৰণৰ স্বাৰ্থত জনসেৱাৰ্থে কাম কৰিব লাগে তেনেধৰণকে কাম কৰাৰ পৰিলক্ষিত নহয়। এই পথটোৱে আচলতে এক প্ৰকাৰৰ প্ৰমাণ। কোনো ধৰণৰ আধাৰশিলা স্থাপন নকৰাকৈ স্থানীয় ৰাইজে গম নোপোৱাকৈ আচলতে কিমান টকাৰ এই পথছোৱা নিৰ্মাণ কৰিছে, কিমান টকাৰ পথছোৱা আৰম্ভ কৰিছে, আচলতে কোনো ধৰণৰ তথ্য নোহোৱাকৈ আধাৰশিলা স্থাপন নকৰাকৈ এনেধৰণে নিৰ্মাণ কৰাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় লোকসকল আছে, মহিলাসকল আছে, আমি তেখেতসকলৰ পৰাও মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এগৰাকী মহিলা আছে, কি ক'ব আপুনি, যিহেতু ইমান নিম্ন মানদণ্ডৰে কাম কৰিছে, গাঁৱৰ এগৰাকী মহিলা হিচাপে, যিহেতু এবাৰ পথছোৱা নিৰ্মাণ কৰাৰ পিছত এই পথছোৱা পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে বহু বছৰ সময় লাগে, কি ক'ব? হয়, আমাৰ এতিয়া এটা ৰাস্তা আমাক এবাৰে দিয়ে, আমি প্ৰতি বছৰে বিচাৰিলেও নাপাওঁ। এতিয়া 2021 চনৰ পৰা আমাৰ এই ৰাস্তাটো আৰম্ভ হৈছে, কিন্তু এতিয়া 3 বছৰ সম্পূৰ্ণ হৈ এতিয়া 4 বছৰত ভৰি দিলে। এতিয়ালৈকেও এনেকুৱাই হৈ আছে ৰাস্তাটো। এই 1 কিলোমিটাৰ দূৰত্ব এই পিচ হৈছে, তাৰ বাকীখিনিতো আছে। আমাৰ ল'ৰা ছোৱালী অহা যোৱা কৰিবৰ কাৰণে বহুত অসুবিধা হয়। আৰু যিখিনি এই গিটি দিলে, প্লাষ্টাৰ কৰিলে, তাৰো হাতে এৰুৱালে এৰি যায়, যেনেকৈ তলত খুব পাতলকৈ দিছে। তাৰপিছত আমিতো কোনো ইঞ্জিনিয়াৰ নহয়, একো নহয়, কিমান ডাঠকৈ দিব লাগে কি সেই বিষয়ে আমাৰ জ্ঞাত নহয়। হ'লেও আমি গম পাইছোঁ যে আমাৰ ৰাস্তাটো একেবাৰে নিম্ন মানদণ্ডৰ। বিধায়কগৰাকী কিয় কওঁ, ভাস্কৰ শৰ্মাই কেতিয়াবা আহি পাইছেনে এই অঞ্চলটোলৈ? ভাস্কৰ শৰ্মা এবাৰ অহা মনত আছে, যেতিয়া তেওঁ প্ৰথম বিধায়ক হ'বৰ কাৰণে তেওঁ ভোট বিচাৰি আহিছিলে। আমাৰ এই টেকেৰী অঞ্চলৰ পৰা যথেষ্ট ভোট পাই তেওঁ জিকিছে, আমিও ভোট দিছিলোঁ। কিন্তু এতিয়া দুখৰ বিষয়ে তেওঁ যেতিয়া জিকিলে তাৰ পিছৰ পৰা আমাৰ তেনেকৈ ইয়াত টেকেৰী গাঁৱলৈ আহিছে বুলি মনত নাই। আৰু আমাৰ ৰাস্তাটো এবাৰ চাবলৈও অহা নাই। তেওঁ এবাৰ হ'লেও আহিব লাগিছিলে আমাৰ ৰাস্তাটো চাবৰ কাৰণে। আমাৰ এই ৰাস্তাৰ যে ল'ৰা ছোৱালী স্কুল অহা যোৱা কৰোঁতে কিমান কষ্ট, কিমান দুখ দুৰ্বাসনা, এই বিষয়ে এবাৰো বুজ ল'বলৈ অহা নাই। সেয়েহে আমি দুখিত। হয়, আচলতে এইসকল ক্ষোভিত হৈছে সকলোৱে, কিয়নো কেৱল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ভোট ভিক্ষা খুজি, বিধায়কসকলে বা জনপ্ৰতিনিধিসকলে ভোট ভিক্ষা খুজি তেওঁলোকে এই অঞ্চলবিলাকলৈ আহে। তাৰপিছত নিজৰ গাদী দখল কৰাৰ পিছত, নিজৰ আসন দখল কৰাৰ পিছত কোনো ধৰণৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা বুজ ল'বলৈ আচলতে আজিলৈকে ভাস্কৰ শৰ্মা যিগৰাকী মাৰ্ঘেৰিটাৰ বিধায়ক সেইগৰাকী অহা নাই বুলি তেওঁলোকে উত্থাপন কৰিছে। আচলতে এনেধৰণৰ যিসমূহ ঠিকাদাৰ আছে, এই পথ নিৰ্মাণ কৰা যিসমূহ ঠিকাদাৰ আছে, আচলতে কাৰ আশীৰ্বাদ পুষ্ট হৈ, আচলতে কাৰ আশীৰ্বাদ গ্ৰহণ কৰি এনেধৰণকে প্ৰায় 3 বছৰ অতিক্ৰম কৰিলে। 2021 চনতেই যিহেতু এই পথছোৱা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল, কিন্তু আজিলৈকে মাত্ৰ প্ৰায় 1-1.5 কিলোমিটাৰ পথ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিছে। কিন্তু আৰু প্ৰায় 1.5-2 কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ আজিও বাকী আছে। মাত্ৰ 3 কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ যদি 3 পৰা 4 বছৰ সময় লাগে, তেন্তে কেনেধৰণে এইখন চৰকাৰ বা বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কৈ থকা শ্লোগান কেনেধৰণে সাৰ্থক হ'ব? ক'ত আচলতে বেমেজালিৰ সৃষ্টি হৈছে, কোনে আচলতে ইয়াক হস্তক্ষেপ কৰিছে, জিলা উপায়ুক্তগৰাকী আচলতে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, যি PWD বিভাগ আছে, PWD বিভাগৰ যি অভিযন্তাসকল আছে, অভিযন্তাসকলে ক'ৰবাত নহয় ক'ৰবাত হেমাহি কৰিছে নেকি, এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আচলতে পৰৱৰ্তী সময়তে দেখা যাব এইসমূহ ঠিকাদাৰৰ বিৰুদ্ধে বা এইসমূহ ঠিকাদাৰৰ ওপৰত কেনেধৰণে ভূমিকা গ্ৰহণ কৰে, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এই স্থানীয় লোকসকলে ইতিমধ্যে অৱগত কৰিছে যে ঠিকাদাৰসকলক বাৰে বাৰে অৱগত কৰি থকা হৈছে, বাৰে বাৰে অভিযোগ উত্থাপন কৰি থকা হৈছে। তাৰপিছতো এই পথছোৱা সম্পূৰ্ণ নিৰ্মাণ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি বাৰে বাৰে উল্লেখ কৰিছোঁ, মাৰ্ঘেৰিটা সমষ্টিৰ যিগৰাকী বিধায়ক ভাস্কৰ শৰ্মা, তেখেতৰ আচলতে
একো গুৰুত্ব নথকাৰ কাৰণে তেখেতে আচলতে ঠিকাদাৰ কেইগৰাকী অনুৰোধ জনাই আচলতে পথছোৱা ভালদৰে নিৰ্মাণ কৰিবৰ কাৰণে তেখেতৰ অনুৰোধ জনোৱা আচলতে তেখেতৰ ক্ষমতা নাই। কেৱল ব্যৱসায় কেন্দ্ৰিক তেওঁ এগৰাকী বিধায়ক বুলি সকলোৱে জানে যে বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ থাকে। তেওঁলোক ছ'চিয়েল মিডিয়াতে হওক বিভিন্ন মাধ্যমত তেওঁ এই যি কয়লা খনি হওক বা কয়লা ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ থাকে। কিন্তু ৰাইজৰ বাবে জনসাধাৰণৰ বাবে তেখেতে যেনেধৰণে ভূমিকা গ্ৰহণ কৰিব লাগে, যেনেধৰণে কাম কৰিব লাগে, তেনেধৰণে কাম নকৰাৰ ফলতে আজি এইসকল ভুক্তভোগী বা এইসকল গাঁৱৰ চহা লোকসকল আচলতে এনেদৰেই ভুক্তভোগিব লগা হয়। গাঁৱৰ সহজ সৰল মানুহ পায়, সহজ সৰল লোকক, এইসকল গয়া লোকক পায় ঠিকাদাৰসকলে আচলতে চকুত ধূলি দি তেওঁলোকক কামসমূহ আগবঢ়াই লৈ যাব বিচাৰে। ক'ত আচলতে বেমেজালিৰ সৃষ্টি হৈছে এই সন্দৰ্ভত কিন্তু জিলা উপায়ুক্তগৰাকীয়ে হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চকু দিয়াৰ প্ৰয়োজন আছে।